So আমি start কৰিম determination of income and employment. Okay, এই গোটেই বস্তুটো ন কোনে দিছিল চোৱা এবাৰ কিনস এজন ইকনমিষ্ট আছিল তো সেই ইকনমিষ্টে আমাক এই যে এমপ্লয়মেন্ট আনএমপ্লয়মেন্ট এণ্ড ইনকামৰ থিয়ৰী যোনটো আছে সি গোটেইটো এইটো দিলে ক্লিয়াৰ আছে বুজিলো কি ক'লো মই কিনছে দিছিল আমাক এই থিয়ৰীটো এটা স্টাৰ্টিং আমি কি লিখিব লাগে এগ্ৰিগেট ডিমান্ড লিখিব লাগে ओके एग्रीगेट डिमांड এতিয়া एग्रीगेट डिमांड মানে কি হয় এডি আচ্ছা ইয়াৰ কি লিখা আছে তিনটা বস্তু লিখা আছে it is the total demand of goods and services in the economy total demand okay goods and services গোটে ইকোনমি ডট মানে গোটে কান্ট্রি ডট কিমান ডিমান্ড আছে okay clear that's what basically it represents total expenditure এটো কি মানে বুঝায় এটো is equals to total expenditure হয় ওকে কি বলো হয় aggregate demand মানে কি হয় total demand total expenditure on goods and services in the economy মানে হলো আমি যে expenditure মেথড কৰিছিল না আমি রাইট তো expenditure মেথডৰ আমাৰ ফর্মুলা কি আছিল চোৱা চাৰিটা কম্পোনেন্ট আছিল আমাৰ রাইট কি কি আছে আচ্ছা বড় কি আছে আমার প্রাইভেট ফাইনাল কনজাম্পশন এক্সপেন্ডিচার প্লাস কি আছে গভর্নমেন্ট ফাইনাল কনজাম্পশন এক্সপেন্ডিচার প্লাস গ্রস ডোমেস্টিক ক্যাপিটাল ফর্মেশন প্লাস নেট এক্সপোর্টস রাইট ক্লিয়ার আছে সেটা আছে আমার ফর্মুলা নেট এক্সপোর্ট মাইনাস নেট ইনপুট হিরে নেট এক্সপোর্টস মানে এটাই নো ইম্পোর্ট মাইনাস এক্সপোর্ট এটা হলো বস্তুটো মই কি কলো এগ্রিগেট ডিমান্ড কি হয় টোটাল এক্সপেন্ডিচার হয় আচ্ছা তার মানে এগ্রিগেট ডিমান্ডের কম্পোনেন্ট কি হবে কম্পোনেন্ট কি হবে কম্পোনেন্টস মানে কি হয় ইয়ার পার্টস কি হয় এগ্রিগেট ডিমান্ডের কি পার্ট হয় ওকে ফার্স্ট অফ অল মই কি বলবো এগ্রিগেট ডিমান্ড কি হয় টোটাল এক্সপেন্ডিচার ঠিক আছে এই টোটাল এক্সপেন্ডিচার পার্ট কি আছে আমি যে ইকোনমি যে ক্যালকুলেট করব টোটাল এক্সপেন্ডিচার তো ক্যালকুলেট করো না total expenditure নহয় জানো এটা ইকোনমিৰ আমি গোটে টোটাল এক্সপেন্ডিচাৰ আমি খৰচা ক্যালকুলেট কৰি আছো না আমি ন্যাশনাল ইনকাম যে ক্যালকুলেট যে কৰো এক্সপেন্ডিচাৰ মেথড দিয়ে এটা আমি কি ক্যালকুলেট কৰো টোটাল এক্সপেন্ডিচাৰ ক্যালকুলেট কৰো ন সো দ্যাট আমি গম পাও যে হে দুসরা মানতে ইনকাম কিমান গৈছে total expenditure to aggregate demand কেনেকে ডিমান্ড আচ্ছা এটা জাস্ট তুমি এটা বুজি লৈছো জাস্ট এনেকে মনত কৰা যে ইয়াৰ বেলেগ এটা নাম এটা লিখিলে হ'ল ক্লিয়াৰ আচ্ছা হল এটা ইয়াৰ চাৰিটা কম্পোনেন্ট আছে ৰাইট এই চাৰিটা কম্পোনেন্টৰ ভিতৰত মই এইটো যদি কি কওঁ হাউস হোল্ড বুলি মানি লওঁ এইটো ঘৰৰ খৰচা হয় নে প্ৰাইভেট কনজাম্পশন প্ৰাইভেট ফাইনেল কনজাম্পশন এক্সপেন্ডিচাৰ ঘৰৰ খৰচা ৰাইট এইটো কিহৰ খৰচা গভৰ্নমেণ্টৰ খৰচা এইটো কিহৰ খৰচা এইটো হ'ব ইনভেষ্টমেণ্টৰ খৰচা ইয়েস ক্যাপিটাল ফৰ্মেশন কৰি আছো গ্ৰছ ডোমেষ্টিক ক্যাপিটাল ফৰ্মেশন এইটো ইনভেষ্টমেণ্টে মানে বিজনেছ মানুহবোৰে যিমানখিনি ইনভেষ্টমেণ্টত খৰচা কৰে to buy capital goods তো এটা বস্তু হয় ক্যাপিটাল ফর্মেশন মানে কি হয় ক্যাপিটাল কেনেকে ফর্ম হয় ইনভেস্টমেন্ট কৰিলেহে ক্যাপিটাল ফর্ম হ'ব তেনে রেগুলি ইনভেস্ট কৰে হাউস হোল্ডে বিজনেস কৰে ইনভেস্ট কৰে নকৰে বিজনেস হলে ফর্মত ইনভেস্ট নকৰে নি এইটো কোনে কৰে বিজনেসমেনে কৰে ন হাউস হোল্ডৰ ভিতৰত কি আহে হাউস হোল্ডৰ ভিতৰতো ধেৰ কেটেগৰী আছে ঘৰত বহি বহি শেয়াৰ কিনি থকা মানুহ আছে তাত বাট তুমি ইয়াত যে সেটো বুঝা যায় ইয়াত বিজনেসম্যানে হেৰি কৰে বিজনেসম্যানে কৰে নাবা বিজনেসম্যান নাবা ফার্মে ইনভেস্টমেন্ট কৰে তো এটা এক্সপেন্ডিচার হ'ব ইয়েস এক্সপেন্ডিচারটো হয় ন গোটেই কিন্তু এক্সপেন্ডিচার এই সাইডা এই এক্সপেন্ডিচারটো কি হয় ইনভেস্টমেন্ট টাইপ অফ এক্সপেন্ডিচার মানে চোৱা আমি কি হৈছে আমি যিমানখিনি বস্তু আমি হেৰি ঘৰত আমি নৰ্মেল খৰচা কৰোঁ যেনেকৈ তোমালোকৰ মা দেউতাই যেনেকৈ খৰচা কৰে ওকে চাবোন কিনিলে তো সেইবোৰৰ টোটেল আমি ইয়াত এড কৰোঁ ওকে প্ৰাইভেট খৰচা তাৰপিছত গভৰ্নমেণ্টে কি খৰচা গভৰ্নমেণ্টে যে ৰোড শ্ব'ট বনায় তাৰ কাৰণে কিমান খৰচা কৰিলে সেইটো বস্তু তাৰপিছত কি হয় এইটো বিজনেছে যিমান ইনভেষ্টমেণ্ট কৰিলে সেইটোত এটা কেটেগৰী হয় বিজনেছো ইনভেষ্ট কৰে সেইটো খৰচা বুলি কওঁ নেকি আমি নকওঁ ন তো বিজনেছে যে ইনভেষ্টমেণ্ট কৰে সেই বস্তুটো হৈ গ'ল জিডিচিএ
অঁ সেইটোৱেতো ফাৰ্ম বিজনেছ চেমেই বস্তু ন এনেকুৱা টাইপ না বুজা মই সেইটো ৰিলেট কৰি আছো ন ফ'ৰ চেক্টৰ চাইড আছে মই ইয়াত ফৰ্ম দেখা নাই কাৰণে মই বুজিলোঁ ফাৰ্ম আছো ন এইটো ইনভেষ্টমেণ্ট কোনে কৰে মই এইটো অলৰেডি ট্ৰেইনিং কৰিছোঁ ন সেইটোৱে ফাৰ্মে অঁ আচ্ছা এতিয়া নেক্সট হেৰিটো কি হয় তোমাৰ ৰেষ্ট অফ দ্য ৱৰ্ল্ড ৰাইট আচ্ছা এতিয়া মই গোটেইখিনি ন এটা এটা নাম দিলোঁ ছাপ'জ মই এইটো লৈ লওঁ হাউচ হোল্ড এইটো আই জি এনটো এক্সপ্লেনেশ্যন ঠিক আছে এইটো এক্সপ্লেনেশ্যন বুলি দিলোঁ এক্সপোৰ্ট মাইনাছ ইম্পৰ্ট এক্সপ্লেনেশ্যন হৈ গ'ল এক্সপ্লেনেশ্যন হ'ল চাৰিটা তাৰমানে আমি কি গম পালোঁ এগ্ৰিগেট ডিমাণ্ড ইজ ইকুৱেলছ টু টোটেল এক্সপেণ্ডিচাৰ আৰু আমি জানো টোটেল এক্সপেণ্ডিচাৰৰ কম্পনেণ্ট 1 2 3 and 4 right চাৰিটা কম্পনেণ্ট জানো তো ফাৰ্ষ্ট কম্পনেণ্ট কি হৈ গ'ল হাউচহোল্ড কম্পনেণ্ট সেকেন্ড কম্পনেণ্ট কি হৈ গ'ল গভৰ্ণমেণ্টৰ কম্পনেণ্টটো ৰাইট গভৰ্ণমেণ্টে যে এক্সপেন্স কৰে থাৰ্ডটো কি হৈ গ'ল ফাৰ্মে যোনটো ইনভেষ্টমেণ্ট কৰে তো এইটো এটা খৰচা হয় এণ্ড চাৰি নম্বৰটো কি হৈ গ'ল আমাৰ নেট এক্সপৰ্টছ অ'কে নেট এক্সপৰ্টছ বা নেট ইম্পৰ্টছ যোনটো ওলাই আমাৰ ৰাইট হা ৰেষ্ট অফ দ্য ৱৰ্ল্ড এটা চোৱা আমাৰ ইয়াত চাৰিটা কম্পনেণ্ট দিয়া আছে তো কি দিয়া আছে চোৱা এবাৰ ওলোৱা এইটো ওলোৱা ইয়াত চোৱা ফাৰ্ষ্টৰ দিয়া আছে ইট ৰেফাৰ্ছ টু দ্য টোটেল হাউচ হোল্ড প্ৰাইভেট কনজাম্পশ্যন এক্সপেণ্ডিচাৰ এইটো দিয়া আছে ন মানে হাউচ হোল্ডৰ কথা দিয়া আছে ক্লিয়াৰ কি ক'লো মই হাউচ হোল্ড ফাইনেল প্ৰাইভেট কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ঠিক আছে তো মই যে এইচ এছ লিখো ন এইচ এছৰ পইণ্টটো ইয়াত আহিব ঠিক আছে এতিয়া মই কি ক'লো এইচ এছ মানে যি হাউচ হোল্ডে খৰচা কৰে তো ইয়াত কি এক্সপ্লেনেশ্যন আছে চোৱা এবাৰ ইট ৰেফাৰ্ছ টু টোটেল এমাউণ্ট অফ এক্সপেণ্ডিচাৰ ইনকাৰ্ড বাই হাউচ হোল্ড টু পাৰ্চেজ গুডছ এণ্ড ছাৰ্ভিচেছ টোটেল এমাউণ্ট যোনটো ইনকাৰ কৰিলোঁ আমি যোনটো আমি পে' কৰিলোঁ আৰু টু পাৰ্চেজ গুডছ এণ্ড ছাৰ্ভিচেছ পে লিখিব পাৰিম নে না পে লিখিব নাই ইনকাৰ মানে চাফাৰ কৰা এনেকুৱা টাইপ ইনকাৰ লিখিব লাগিব ঠিক আছে এতিয়া চোৱা তাৰপিছত আছে কি ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ মানে এইটো এই পইণ্টটো গৈ আছে ৰাইট তো এইটো ছেকেণ্ড নম্বৰ কম্পনেণ্টটো কি হৈ গ'ল ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ এইটো গভৰ্ণমেণ্টৰটো ইয়েছ সেইটোৱে না গভৰ্ণমেণ্টৰ নহয় এইটো ইনভেষ্টমেণ্টৰটো যোনে ফাৰ্মে ইনভেষ্টমেণ্ট যে কৰে ক্লিয়াৰ তো এইটোত কি লিখা আছে চোৱা এবাৰ ভালছে পঢ়া এবাৰ কি কৈছে ইনকাৰ্ড যোনটো এক্সপেণ্ডিচাৰ ইনকাৰ কৰোঁ কিহত অন পাৰ্চেজ অফ capital goods like machine সেইবোৰ যে কিনো তো এনেকুৱা এটা বেলেগ টাইপ অফ এক্সপেন্স হয় তো এইটো কাৰণে এইটো এক্সপেন্সৰৰ বেলেগ এটা কম্পনেণ্ট বনাই দিলোঁ ক্লিয়াৰ আচ্ছা তাৰপিছত আছে কি গভৰ্ণমেণ্ট এক্সপেন্সৰ কি হয় ইট ৰেফাৰ্ছ টু এক্সপেণ্ডিচাৰ ইনকাৰ্ড বাই গভৰ্ণমেণ্ট অন পাৰ্চেজ অন গুডছ এণ্ড ছাৰ্ভিচেছ হৈ গ'ল আচ্ছা তাৰপিছত আছে নেট এক্সপৰ্টছত কি আছে ইট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এক্সপৰ্টছ এণ্ড ইম্পৰ্টছ এক্সপৰ্ট আৰু ইম্পৰ্টৰ ডিফাৰেঞ্চ বিটুইন হয় ক্লিয়াৰ আচ্ছা চাৰিটা পইণ্ট ক্লিয়াৰ হ'ল চাৰিটা কম্পনেণ্ট আচ্ছা তো সেই চাৰিটা কম্পনেণ্টছ হৈ গ'ল আমাৰ কি এডিৰ মেইন কম্পনেণ্ট ক্লিয়াৰ পাৰিম আমি কুৱেশ্যন আহে এইটো 3 মাৰ্কছৰ কুৱেশ্যন আহে 4 মাৰ্কছৰ কুৱেশ্যন আহে লিখি দিবা অ'কে কোৱেশ্যনটো কি বুলি দিব কুৱেশ্যনটো তোমাক দিব হোৱাট আৰ দ্য কম্পনেণ্টছ অফ এগ্ৰিগেট ডিমাণ্ড তোমালোকে এনে লিখি দিবা হৈ গ'ল ঠিক আছে আচ্ছা মই শ্বৰ্ট ফৰ্মত এটা বস্তু লিখিছোঁ চোৱা এডি ইজ ইকুৱেলছ টু কি হয় এইটো লগ না এইটো নচলিব নচলে এই ইনটু সোমালে হয় কিন্তু মই সোমাই ৰাখিছিলোঁ কিমানবাৰ সোমাম মই এইটো সোমাই থাকিব লাগে আকৌ বাৰবাৰ সোমাই থাকিব লাগে শুকাই যায় নি এইটো মই আজি সোমাইছিলোঁ এই মেছেজটো পঢ়াওঁতে আকৌ সোমাব লাগিছিল ইমান লিখালো ইমান পঢ়ালো নো আইডিয়া এতিয়া চোৱা এগ্ৰিগেট ডিমাণ্ড অ'কে এগ্ৰিগেট ডিমাণ্ডৰ কম্পনেণ্ট কি হয় হাউচ হোল্ড গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট এণ্ড অফ দ্য ৱৰ্ল্ড নেট এক্সপোৰ্ট ৰাইট তো আমি এনেকৈ কৰি শ্বৰ্ট ফৰ্ম বস্তু ল'ব পাৰোঁ ৰাইট এই হেডিং চাৰিটা পইণ্ট লিখিলেওতো আমি ধুনীয়াছে 2 মাৰ্ক পাই যাওঁ সি লিখা আছে চি লিখা আছে হৈ যাব চি বা চি বা আই এইচ জি মানে আৰু তুমি অ'কে সি কেলে লিখা আছে কনজিউম কৰে না হাউস হোল্ডে এইটো consumption কৰে ন? আমি যেনেকে বুজিম আমি তেনেকে লিখিম আচ্ছা বাৰু নহয় ফৰ্মুলাত সি লিখিব লাগিব কাৰণ কি আগত গমলে সি ড্যাশ এনেকৈ আছে বাৰু তেন্তে এনেকে ঠিক আছে হৈ যাব
কনজাম্পশন সি জি আই আৰু হেৰি আচ্ছা এইটো মই চেঞ্জ কৰি দিওঁ সি আচ্ছা মোৰ এইটো মনত আছে আগত গৈ মেলি এইটো ৰিলেভেন্স আছে চেঞ্জ কৰি দিওঁ Let's copy ক'ত আছে এইটো কি আছে আমাৰ এডি চাৰিটা কম্পোনেন্ট আছে আমি শিকিলো ক্লিয়াৰ এডি ইজ ইকুৱেলছ টু সি CGINNX okay Plus 2 minute লাগে চলিব 2 মিনিট পিছত চোৱা কাল মন্ডে ইয়াত চোৱা এডিকেট ডিমান্ডৰ আমি কম্পোনেন্ট কি শিকিলো কনজাম্পশন গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰ ইনভেষ্টমেন্ট এণ্ড নেট এক্সপোৰ্টছ ৰাইট এইটো শিকিলো আমি আচ্ছা তাৰপিছত চোৱা এটা কোন দিয়া ফটো মানে এতিয়া চোৱা হেল্ল' হ্যাঁ আমিতো কি পঢ়ি আছো আমি কিনছ পঢ়ি আছো ৰাইট কিং তো কিনছে ন একদম ষ্টাৰ্টিঙতে কৰিলে যে কিনছে কি কৰিলে চোৱা বহুত ইম্পৰ্টেণ্ট বস্তু পাছত কি খুঁজি থাকিব চোৱা আমাৰ ন আমি যেতিয়া এই থিয়ৰিটো পঢ়িম আমাৰ এই দুটা বস্তু কনষ্টেণ্ট থাকিব কনষ্টেণ্ট মানে এইবোৰ আমি ষ্টাডি কৰিব নালাগে বা এইটো আমাৰ চেঞ্জ নহয় মানে ফৰ্মুলা টাইপ য়েছ হা right আমি মানি ল'লে এইটো এই চিম্পলিচিটি কাৰণে এই কিংছে দিলে মানে য়েছ কিনছে ক'লে মোৰ থিয়ৰিটো যদি বুজিব লাগে তেতিয়াহ'লে এইটো তুমি কনষ্টেণ্ট মানি লোৱা অ'কে চাপ'জ এইটো 100 to 100 হ'ব কেতিয়াও চেঞ্জ নহয় বাট আমাৰ এইখিনি চেঞ্জ হ'ব পাৰে ঠিক আছে উইথ ইনকাম নাইবা কিবা বেলেগ বেলেগ বস্তু ৱেইট এক ছেকেণ্ড এইটো কি লিখিলোঁ মই ৱেইট এক ছেকেণ্ড নেট এক্সপোৰ্টছ আৰু গভৰ্ণমেণ্ট যোনটো আছে এইটো চেঞ্জ নহয় কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্ট চেঞ্জ হ'ব অ'কে তো এইটো বস্তু গভৰ্ণমেণ্ট এণ্ড নেট এক্সপোৰ্টছটো চেঞ্জ নহয় কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্টটো চেঞ্জ হ'ব ঠিক আছে আচ্ছা তো আমি এতিয়া কি শিকিব আছে আমি দুটা বস্তু শিকিব আছে এটা বস্তু শিকিব আছে যে এডিৰ কি কনজাম্পশ্যন পাৰ্ট এটা শিকিব আছে ইনভেষ্টমেণ্ট পাৰ্ট ঠিক আছে তো আমি দুটা বস্তু শিকিম এতিয়া চোৱা চোৱা এইটো কি কোৱা হয় কনজাম্পশ্যন এক্সপেন্ডিচাৰ আৰু কি কোৱা হয় Investment. ওকে এটা ক্লিয়াৰ হ'ল আৰু এটা কি থাকিব কনষ্টেণ্ট থাকিব গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰ আৰু নেট এক্সপোৰ্ট যোনটো কৈছিলোঁ মই এটা কি থাকিব কনষ্টেণ্ট থাকিব আমাৰ এই থিয়ৰি আচ্ছা ঠিক আছে তাৰপিছত শুনা এইটো m কেলে দিয়া আছে ন x m m টো মানে কি ন x minus m হয় এইটো m মানে ইম্পৰ্ট এটা চোৱা শুনা বস্তুটো শুনা আমাৰ এইটো মানি লোৱাৰ পিছত আমাৰ কি মানিলে যে AD কি হয় আমাৰ AD is equals to C plus I right আমি অকল ইমানটো ষ্টাডি কৰিলে হ'ব AD is equals to C plus I ষ্টাডি কৰিলে হ'ব two sector yes আমি সেইটোৱে মানিম ন অকল এনেকৈ ক্লিয়াৰ কিন্তু AD equal to C plus I plus G plus E2 হয় থিওৰিটিক্যালি এইটো হয় Okay. practically এইটো হয় মানে আমি জাস্ট কাৰ্ভ বনাম যে আমি এইটো মানিম ঠিক আছে তেন্তে মই এতিয়া সেইটো থিওৰি বুলি লিখিব দিয়ে গোটেইটো লিখিব অঁ দিয়ে থিওৰি যদি আমাক কোৱেশ্চন দিয়ে তেনে আমি চাৰিটা পইণ্ট লিখিব লাগিব অ'কে ক্লিয়াৰ চাৰিটা কেনেকে লিখিম দেখাই দিও অলপ দিয়া কৰালো কম্পোনেন্টছ তেনেকে এই চাৰিটা কম্পোনেন্টছ লিখিবা হ'ল যদি যদি এনেকৈ সোধে তোমাক যে what are the components of AD তুমি লিখিবা 1 2 3 4 চাৰিটা বাট আমি যদি এটা প্ৰেক্টিকেল কৰিম আমি কি ধ্যান ৰাখিম যে আমাৰ AD is equals to C plus I অল কনজাম্পশ্যন আৰু হেৰি ইনভেষ্টমেণ্ট ক্লিয়াৰ ইয়াৰ লিখিব তাৰপিছত কি আছে এতিয়া আমি কি শিকিম ফাৰ্ষ্ট নম্বৰ পাৰ্ট শিকিম আমি কনজাম্পশ্যনৰ পাৰ্টটো ছেকেণ্ড নম্বৰ পাৰ্ট শিকিম আমি ইনভেষ্টমেণ্টৰ পাৰ্টটো ঠিক আছে ইনভেষ্টমেণ্টৰ পাৰ্টটো চবতছে ইজি কনজাম্পশ্যনৰ পাৰ্টটো অলপ শিকিব লাগে এক সেকেন্ড ওপৰ নালাগে মাৰ মানে মই এনেকৈ ফাৰ্ষ্ট 1 2 বুলি লিখিলাম এতিয়া মই মনত কৰিব এটা চোৱা কি লিখা আছে তাত চোৱা পঢ়া এবাৰ আমি কনজাম্পশ্যন এক্সপেন্ডিচাৰ চোৱা কনজাম্পশ্যন এটা ফাংচন হয় আচ্ছা ফাংচন মানে টু দিছ ৰিলেশ্যন বুলি এনেকৈ ভাবিব পাৰা অ'কে কনজাম্পশ্যন ইজ এ ফাংচন অফ ইনকাম ঠিক আছে কনজাম্পশ্যন কিহৰ লগত ৰিলেটেড থাকে ইনকামৰ লগত মই কি ক'লোঁ বুজিলা কি ক'লোঁ কনজাম্পশ্যন ইজ এ ফাংচন অফ
consumption is a function of income. Okay, I function of income এনেকে লিখো আমি, ক্লিয়াৰ আছে? আচ্ছা, এইটো ইনকাম হয় and a function of income, consumption, ক্লিয়াৰ? ইয়ালৈকে এতিয়া চোৱা, আৰু ইয়াত এক্সট্ৰা কিবা লিখা আছে, consumption function depicts the portion of income spent on consumption. আচ্ছা, মানে consumption function মানে আমি যে এতিয়া consumption কাৰ্ভ যে একেম, ওকে, এইটোৱে কি হেৰি কয়, আমাক ইনকামৰ লগত ৰিলেশ্যন কৰে, বুজিলা? ইনকাম যিমান বাঢ়িব ন সিমান আমি কনজাম্পশ্যন বঢ়াম। যেনে এইটো বহুত ইজি বস্তু, চোৱা এবাৰ তোমালোকৰ নিজৰ কথাই কৈছোঁ মই। এইটো কিহৰ লগত ৰিলেটেড থাকে? ইনকাম আৰু কনজাম্পশ্যন ৰিলেটেড থাকে। ওকে, সাপোজ আমাৰ ইনকাম 0 আছে, তো আমি কনজাম্পশ্যন কিমান কৰিম? 0 মাইনাস নহয়, আমি আমাৰ যদি ইনকাম যদি 0 থাকে, ওকে, আমি যদি ইনকাম যদি একোৱে নকৰোঁ, তো আমি কি কনজাম্পশ্যন একো নকৰোঁ নেকি? আমি কৰিম কৰিম। আমি কি একো নেখাম নেকি? আমাৰ ইনকাম 0 থাকিলেও কি আমি একো নেখাম নেকি? আমাৰ কিবা ছেভিংছ নাথাকে নেকি? ধাৰবোৰ কৰিম চাগে। ধাৰ নহয়, আমাৰ ছেভিংছ থাকে, পাষ্ট মান্থ ছেভিংছ থাকে, ওকে, আমি এনেকৈ এক্সিষ্ট কৰিলোঁ। ছাৰে মানে ধাৰ বুলি বুজালে, ধাৰ মানে কাৰোবাৰ পৰা লোৱা, অঁ। কাৰণ সেইটো লৈছোঁ ন কাৰোবাৰ পৰা, আকৌ ঘূৰাই দিব লাগিব, মানে বস্তুটো নেগেটিভ হয়। এনেকৈ নহ'লে এইটো পজিটিভ হ'ব। তুমি ছেভিংছ ক'ত বুজি আছা? ৰ'বা, আই গেছ এইটো কি? এইটো হেৰি হয়, আমি কনজাম্পশ্যনে শিকি আছোঁ। এইটো আমি এতিয়া এগ্ৰিগেট ডিমাণ্ড লিখি আছোঁ, ওকে। আচ্ছা, এইপিনে চোৱা, আমাৰ যদি ইনকাম থাকে ন 0 থাকে, তেতিয়া আমি কনজাম্পশ্যন কিমান কৰোঁ? 0 নকৰোঁ, চবেই 0 বুলি কয়, বাট আমি কিমান কৰোঁ? 60 কৰোঁ বা ছামথিং কৰোঁ, ক্লিয়াৰ? এই 60 এমাউণ্টটো যোনটো আছে তুমি যি ল'ব পাৰা, ক্লিয়াৰ? মুঠতে কিবা এটা কৰোঁ। কিবা এটা কৰা, ঠিক আছে। আচ্ছা, এই 60টো ক'ৰ পৰা আহিলে? এই 60টো ফ্ৰম ছেভিংছ। past savings, past year savings যে আছে, তো past year savings ৰ পৰা এইটো আহিব, মানে ওকে। আমি এটকাকে সোমোৱা গ'লেও ডেইলি Yes, আৰু এইটো কি কোৱা হয় শুনা, এই বস্তুটোক ন কি কোৱা হয়? চি বাৰ কোৱা হয়, কি কৰে? ওকে। চি বাৰ মানে কি হয়? অটোনমাছ কনজাম্পশ্যন। মানে ঐ, এইটো yes, আমাৰ start period থাকে। নিয়ম লেচন। ঐ, এইটো কাটিলে নি আকৌ আমাৰ চিলেবাছৰ পৰা? ইয়াত চোৱা, অটোনমাছ হেৰি কি জানো কয়? কনজাম্পশ্যন ইয়াত হয়, ক্লিয়াৰ? কি ক'ব কৈছিলা? আচ্ছা, ষ্টাৰ্টিঙত আমাৰ কিবা এটা থাকে, আৰু এইটো ক'ৰ পৰা আহে? পাষ্ট ছেভিংছৰ পৰা, ছেভিংছ। ঠিক আছে। আৰু এইটো কি কোৱা হয়? চি বাৰ বুলি আমি ডিন'ট কৰোঁ, ক্লিয়াৰ? আচ্ছা, তাৰপিছত চোৱা, আমি আমাৰ ন ছাপ'জ যেতিয়া বোলে আমাৰ কি হ'ল, ইনকাম আমাৰ কি হ'ল? বাঢ়ি গ'ল। ছাপ'জ আমাৰ ইনকাম এতিয়া 100 হৈ গ'ল, ওকে। তো ইনকাম যদি 100 হয়, এইটো কি হৈ যাব জানা? আমাৰ এইটো আৰু বাঢ়ি যাব। মানে ইনকাম যদি আমাৰ যদি বাঢ়ি যায়, তেতিয়াহ'লে আমাৰ কি হৈ যাব? আৰু অলপ এইটো বাঢ়ি যাব, 130 হৈ গ'ল ছাপ'জ, ঠিক আছে। ছাপ'জ মানে ইনকাম বাঢ়িছে, তো কনজাম্পশ্যনো বাঢ়িব। আচ্ছা, মই এটা বস্তু ইয়াত বুজাই দিছোঁ, ইনকাম আৰু কনজাম্পশ্যন যে আছে, ইয়াৰ মাজত কি ৰিলেশ্যন আছে? ডাইৰেক্ট নে ইনভাৰ্স? ডাইৰেক্ট ৰিলেশ্যন মানে কি? ইনকাম যিমান বাঢ়িব, সিমান আমাৰ কি হ'ব? কনজাম্পশ্যনো বাঢ়িব। ইনকাম যিমান বাঢ়িব, সিমান কনজাম্পশ্যন বাঢ়িব। তো চোৱা, চেম ডাইৰেকশ্যন গৈ আছে। তো যেতিয়া দুটা আমি ৰিলেশ্যন চেম ডাইৰেকশ্যন গৈ থাকে, তাক কোৱা হয় ডাইৰেক্ট, ঠিক আছে। তাৰপিছত ইয়াত ইনকাম কি হৈছে? যেতিয়া ইনকাম ডিক্ৰিজ হয় ন, তেতিয়া কনজাম্পশ্যনো আমাৰ ডিক্ৰিজ হয়। চোৱা, যেনেকৈ ইনকাম 100 আছিল, ওকে, তেতিয়া ইনকাম যে 0 হৈছে, বেকৱাৰ্ড কৰি আছোঁ, তো তেতিয়া কি হ'ব? আমাৰ কনজাম্পশ্যনো ডিক্ৰিজ হৈ যাব, হয় নাই? 130 পৰা 60 হৈ গ'ল, কনজাম্পশ্যন ডিক্ৰিজ হৈ গ'ল, ক্লিয়াৰ? আচ্ছা, তো এইটো কি বুজায়? কিন্তু আকৌ 0 ফালৰ পৰা চাব গ'লে আকৌ এইটো বাঢ়িয়ে আছে, ছেভিংছটো বাঢ়িয়ে আছে 0 ফালৰ পৰা চাব গ'লে। নহয়, মই কৈছোঁ এটা এনেকৈ মুভমেণ্ট কৰি চোৱা ন, তুমি সেই পইণ্টত কেলৈ চাই আছা? মই কৈছোঁ যে 0ত থাকিলে 60 হয়, ওকে, মানে ছামথিং হয়, এণ্ড তাৰপিছত যিমান ইনক্ৰিজ হয় ন, সিমান এইটো ইনক্ৰিজ হয়, এণ্ড যদি এইটো যদি আৰু যদি ডিক্ৰিজ হয়, তেতিয়াহ'লে এইটো ডিক্ৰিজ হৈ যাব ন, কমি যাব। অথবা সেইটো ক'লোঁ, বুজিলা? ষ্টাৰ্টিঙততো এইটো থাকেই, সেইটোক আমি অটোনমাছ কনজাম্পশ্যন বুলি কওঁ। আচ্ছা, ঠিক আছে। তাৰপিছত চোৱা, এতিয়া যদি আমাৰ যদি ইনকাম যদি আৰু যদি বাঢ়ি যায়, 100 যদি হৈ যায়, তেন্তে কি হৈ যাব? আৰু বাঢ়ি যাব, ছাপ'জ 200। তাৰপিছত এইটো যদি আৰু যদি হেৰি হৈ যায়, তেন্তে কি হৈ যাব? 270 হৈ যাব, ঠিক আছে। ৰ'বা, মই বুজাইছোঁ, 300 কি নহ'ব, মই বুজাইছোঁ। কনষ্টেণ্টত বাঢ়ে। ইয়াত চোৱা, 100, তো এতিয়া যদি আৰু যদি আমাৰ 100 কি হৈ গ'ল? এইটো 200, এইটো 300, এইটো 400। এতিয়া যদি আমাৰ 300 ৰ পৰা 400 হৈ গ'ল ইনকাম, ওকে, ইনকাম যদি 400 হৈ গ'ল, তেতিয়াহ'লে কি হ'ব? আমাৰ 340 হৈ যাব, ওকে। এণ্ড ছাপ'জ এতিয়া বোলে আমাৰ বোলে ইনকাম বোলে 400 ৰ পৰা 500 হৈ গ'ল, তো কি কৰিম আমি? 410 হৈ যাব, বুজিলা?
তো ভ্যালুজবোৰ ন আমাৰ এইটো বাঢ়ি বাঢ়ি গৈ থাকিব চোৱা ইনক্ৰিজ ইন ইনকাম কি হৈছে ইনক্ৰিজ হৈছে ইনকাম ইনক্ৰিজ হৈ আছে যেতিয়া যদি ইনকাম ইনক্ৰিজ হ'ব তেতিয়া কি হ'ব আমাৰ কনজাম্পশ্যন ইনক্ৰিজ হ'ব আচ্ছা শুনা এই বস্তুটো যদি মই যদি ফিট কৰোঁ কিবা কাৰ্ভ এটাত পুট কৰোঁ অ'কে গ্ৰাফ এটাত পুট কৰোঁ দেন কি হ'ব আমাৰ এনচাৰ চোৱা আমাৰ ন এইটো কি কি ৰিলেশ্যন চোৱা আছে পজিটিভ ৰিলেশ্যন চোৱা আছে যে আমি দুটা ৰিলেশ্যন থাকে এটা থাকে ডাইৰেক্ট ৰিলেশ্যন ডাইৰেক্ট আৰু এটা থাকে ইনভাৰ্স ঠিক আছে ইনভাৰ্স মানে কি হয় উল্টা ৰিলেশ্যন মানে এইটো বাঢ়িলে এইটো কমিব ঠিক আছে আৰু আমাৰ কেছত কি আছে ডাইৰেক্ট ৰিলেশ্যন কি এইটো বাঢ়িলে এইটো বাঢ়ি আছে ৰাইট তো ডাইৰেক্ট ৰিলেশ্যন যেতিয়া থাকিব ন তেতিয়া কাৰ্ভটো আমাৰ এনেকুৱা বনে আপৱাৰ্ড স্লোপিং এণ্ড যেতিয়া ইনডাইৰেক্ট ৰিলেশ্যন থাকিব তেতিয়া আমাৰ কাৰ্ভটো এনেকুৱা বনে হ'ল আচ্ছা ইয়াৰ লগতে বুজা আছে ৰাইট তো আমাৰ এইটো কণ্ডিশ্যনত আমাৰ কি কাৰ্ভ বনিব ডাইৰেক্ট কাৰ্ভ বনিব ৰাইট তো আমাৰ কনজাম্পশ্যন কাৰ্ভটো কেনেকুৱা বনিব আমাৰ ডাইৰেক্ট yes এনেকুৱা বনিব ৰ'বা মই কনজাম্পশ্যন কাৰ্ভটো কৰা আছো ইয়াত কৰা আছো এক্সেপ্ট বুজাইছো মই বুজাইছো না মাৰি ফটো মাৰিব জলদিকে কনজাম্পশ্যন কাৰ্ভটো কেনেকৈ আহিব ভালছে এইটো মই আঁকিলোঁ অ'কে ইয়াত ছাপ'জ মই 0 100 200 300 400 500 আচ্ছা ঠিক আছে আমি ইয়াত কি মেজাৰ কৰিছোঁ আমি ইনকাম ইয়াত কি মেজাৰ কৰিছোঁ আমি কনজাম্পশ্যন কনজাম্পশ্যন ঠিক আছে এটা চোৱা যেতিয়া ইনকাম আমিতো নিজে আমি হেৰি কৰি ল'ম বা তুমি অলপ জাষ্ট অলপ মকআপ কৰিব লাগিব আৰু এনেকৈ আমি যদি এনেকৈ তলত যদি লিখোঁ তেতিয়াহ'লে মানে আমি বেছি ভালছে আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰিম বুজিলা তলত আমি ইনকামটো লিখোঁ আৰু ওপৰত আমি কনজাম্পশ্যনটো লিখোঁ ক্লিয়াৰ এতিয়া চোৱা উল্টা পুল্টা কৰিলে কাটি দিব নে উল্টা পুল্টা কৰিলে তোমাৰ কাৰ্ভটো সেনেকৈ নবনিব ন সেইটো কাৰণে মানে উল্টা পুল্টা কৰিব নোৱাৰে ঠিক আছে তো কিবা এটা কাৰ্ভ দিছে কোনোবাই তো ই মানে যেনেকৈ দিছে তো সেনেকৈ আমাৰ ষ্টাডি কৰিব লাগিব ই তলত ইনকাম দিছে মানে গমেলে পাহৰি থাকিলো কোনফালে ইনকাম কোনফালে কনজাম্পশ্যন তো মানে যদি মই উল্টা পুল্টা কৰিও দিওঁ তেতিয়া ভুল হ'ব ঠিক আছে তুমি কাৰ্ভটো চাই মেলি গম পাবা এইটো ভুল হৈছে বুলি এতিয়া চোৱা কি হৈছে আমাৰ যদি জিৰ' ইনকাম হৈছে ইনকাম কিমান জিৰ' হৈছে অ'কে এতিয়া কনজাম্পশ্যন কিমান হৈছে 60 তাৰমানে আমাৰ জিৰ' যেতিয়া ইনকাম যেতিয়া জিৰ' হয় তো কনজাম্পশ্যন কিমান হয় 60 মানে ইয়াৰ পৰা হয় ৰাইট আচ্ছা তাৰপিছত কোৱা যেতিয়া ইনকাম যেতিয়া 100 হয় তেতিয়াহ'লে কনজাম্পশ্যন কিমান হ'ব 130 আৰু বাঢ়ি যাব অলপ ৰাইট তো বাঢ়ি মেলি চাপ'জ ইয়াত হ'ব অ'কে ইয়াত 160 আছে ন তো ইয়াতে 130 হ'ব ন আচ্ছা বাঢ়ি গ'ল 200 তো 200 যদি ইয়াত কি হৈ যাব আৰু বাঢ়ি যাব ৰাইট 200 কি হৈ গ'ল 200 হৈ গ'ল চোৱা 200 ইয়াত আহি গ'ল 200 কি ইকুৱেল হ'ব পাৰে কি এটা বস্তু অ এটা বস্তু ইকুৱেল হৈ গ'ল কি আছে তাৰে হেৰি হোৱা একো দৰকাৰ নাই ইয়াত চোৱা 300ত কিমান আহি গ'ল 270 তো 270 মানে আৰু অলপ বাঢ়িব 400 তো 400ত 340 তো আৰু অলপ বাঢ়িব 500ত 40 তো আৰু অলপ বাঢ়িব ক্লিয়াৰ তো এইটো কেনেকুৱা কৰিব লাগে জানো আমাৰ স্ট্ৰেট লাইন এটা ওলাব স্ট্ৰেট লাইন কিন্তু ক'ৰ পৰা ওলাব চোৱা 60 পা ইয়েছ এইটো তলৰ পৰা নাযায় ঠিক আছে ইয়াত এটা বস্তু এটা লিখা ইট starts from above the origin অৰিজিনৰ পৰা ওপৰত ষ্টাৰ্ট হয় এইটো ও মানে অৰিজিন ঠিক আছে তো অৰিজিনৰ পৰা ওপৰত ষ্টাৰ্ট হয় ন জিৰ' হয় আৰু অৰিজিন বুলিও মনা হয় হ'ল তো ইট ষ্টাৰ্টছ above from origin ঠিক আছে from above the origin ঠিক আছে আৰু এই যে এই পাৰ্টটো ইয়াৰ পৰা ইয়ালৈকে এই পাৰ্টটো কি হয় 60 যে 60 এই 60 পাৰ্টটো কি কৈছিলো মই এইটো C bar. yes তো এইটো কি কোৱা হয় C bar বুলি কোৱা হয় তুমি যে এতিয়া যে আঁকিবা ডায়াগ্ৰামটো তো ডায়াগ্ৰামটো আঁকি মেলি কি কৰিবা তুমি লিখিবা যে ইয়াৰ পৰা এনেকৈ দিবা এনে ইয়াত দিবা C bar ক্লিয়াৰ আৰু চোৱা না এটা বস্তু মই বুজাইছো এই বস্তু কনষ্টেন্ট এনেকৈ কেলে আহিছে
এই বস্তুটো এনেকৈ কিয় অহা নাই নাইবা এনেকৈ কিয় অহা নাই কেলে কি ইনকাম বেছি হলে কনজাম্পশনো বেছিয়ে হ'ব ন বেছি হ'ব বাৰু আচ্ছা আচ্ছা ইনকাম বেছি হৈছে কনজাম্পশন বেছি হৈছে তো তোমাৰ এনেকেও হ'ব পাৰে ন কাৰ্ভটো না তললে যোৱা নাই তো কেলে আমাৰ এইটো অলপ কমিও যাব পাৰে ন এইটো সাপোজ বোলে আমাৰ 410 আছে আমাৰ বাঢ়িবহে লাগে অকল ৰাইট আমাৰটো বাঢ়িবহে লাগে ৰাইট তো এইটো বোলে সাপোজ বোলে আমাৰ বোলে 410 ৰ জগত আমাৰ বোলে 380 হৈ গ'ল বাঢ়িলে কিন্তু কমকে বাঢ়িলে না তেতিয়া ওপৰলে যাব তেতিয়া ওপৰলে যাব কিন্তু তেতিয়া না এনেকৈ ফল হৈ যাব অলপ অলপ ঝুকি যাব তেতিয়া কিন্তু এইটো ৰং হ'ব নহয় এইটো ৰং হ'ব কাৰণ কি আমাৰ সেই নিজে সুধিলে কেলে হ'ব নহয় মই এইটো বস্তুটো পইণ্টটো বুজাই আছোঁ ফল কেলে হ'ব নহয় মই বুজাই আছোঁ যে চোৱা এক্সিলেণ্ট মই এটা ভেলু এটা আঁকিছোঁ চোৱা এবাৰ 1 2 3 4 5 এনেকৈ আছে অ'কে এতিয়া চোৱা ষ্টাৰ্টিঙত আমাৰ কি হৈছে ছাপ'জ আমাৰ ইয়াত 100 আছে অ'কে এতিয়া 100ৰ পৰা কিমান বাঢ়িলে জানা 100ৰ পৰা ছাপ'জ আৰু 60 বাঢ়িলে তো 160 হ'ল তাৰপিছত 100ৰ পৰা কিমান বাঢ়িলে জানা প্লাছ 40 হ'ল তাৰমানে কিমান হ'ল 200 হ'ল তাৰপিছত কি হৈছে 200ৰ পৰা কিমান বাঢ়িছে প্লাছ 20 হ'ল তাৰমানে 220 হৈ গ'ল বাঢ়িছে কিন্তু কমকৈ বাঢ়িছে ন আচ্ছা তাৰপিছত আহিছে ছাপ'জ প্লাছ 0 হৈ গ'ল তাৰমানে ইয়াত 220 আহিলে হ'ল আচ্ছা এইটো কাৰ্ভক যদি মই যদি পুট কৰোঁ ন এতিয়া চাবা এইটো কাৰ্ভ যদি মই যদি বনাওঁ এতিয়া কি আহিব কেনেকুৱা আহিব এনচাৰটো চোৱা এইটো চাপ'জ 1 2 3 4 চাপ'জ এইটো 5 হ'ল তো 1ত কিমান 100 1ত চাপ'জ 100 ইয়াত আহিব 100 ঠিক আছে তাৰপিছত কি হ'ব 60 তাৰমানে ইয়াতছে অলপ বাঢ়িব ইমানটো বাঢ়িব ৰাইট ইয়াৰ পৰা ইয়ালৈকে বাঢ়িলে আচ্ছা বাৰু ইয়াৰ পৰা ইয়ালৈকে বাঢ়িলে ক্লিয়াৰ আছে তাৰপিছত চোৱা নেক্সটত কি হৈছে যেতিয়া 3 আহিছে তেতিয়া 3ত কিমান হৈ গৈছে আমাৰ 200 আচ্ছা 200 মানে এতিয়া কিমান বাঢ়িলে আগত যিমান বাঢ়িছিল সিমানে বাঢ়িলে নেকি নাই অলপ কমকৈ বাঢ়িলে অলপ কমকৈ বাঢ়িলে তো ইমানটো বাঢ়িলে অলপ বাঢ়িলে চোৱা ফাৰ্ষ্টটোত ইয়াৰ পৰা ইয়ালৈকে বাঢ়িছে ছেকেণ্ডটো ইয়াৰ পৰা ইয়ালৈকে বাঢ়িছে চলা মানে ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰিব ইয়েছ তো এটা কমকৈ বাঢ়িছে তো এতিয়া মই ন তোমালোকক এটা কনক্লুজন এটা শিকাওঁ চোৱা যেতিয়া ন আমাৰ এনেকৈ আহিব মানে ভেলুজবোৰ ন কমি যেতিয়া আহে তো তেতিয়া ন আমাৰ কাৰ্ভটো এনেকুৱা মানে সেইটো ইনডাইৰেক্ট নি ইনডাইৰেক্ট আৰু ডাইৰেক্ট এইটোতো ডাইৰেক্ট হ'ল এইটো ডাইৰেক্টে হয় এইটো ডাইৰেক্টে হয় চোৱা ডাইৰেক্ট মানে আপৱাৰ্ড গৈ আছে কিন্তু বস্তুটো কি হৈছে কমি গৈ আছে তো যেতিয়া আমি ইনক্ৰিজ হয় এট ডিমিনিশ্বিং ৰেটত তো তেতিয়া ন আমি ঝুকি পিনি বাঢ়ে কাৰ্ভটো অলপ চেঞ্জ হৈ যাব ইয়েছ অলপ ঝুকি বাঢ়ে আৰু এই 100ৰ জেগাত যদি এতিয়া যদি এনেকুৱা হ'ল 100 হ'ল তাৰপিছত কি হৈ গ'ল 160 হ'ল ঠিক আছে মানে প্লাছ 60 হ'ল ৰাইট তাৰপিছত কি হ'ল তোমাৰ ছাপ'জ প্লাছ 80 হৈ গ'ল তাৰমানে 240 তাৰপিছত প্লাছ 80 ন তাৰপিছত 80 পিছত কি হৈ গ'ল প্লাছ ছাপ'জ 100 হৈ গ'ল তো 260 হ'ল তো এইটো কেছত কি হ'ব জানা চোৱা ফাৰ্ষ্টতটো আমাৰ 100 হ'ল ৰাইট তাৰপিছত কি হৈছে আমাৰ বাঢ়িলে কিমান বাঢ়িলে 160 ইয়ালৈকে আছে ৰাইট এতিয়া ন আমাৰ ইয়াতছে বেছিকৈ বাঢ়িছে ওপৰলৈ যাব ইয়েছ এতিয়া আমাৰ কি হৈছে আৰু বেছিকৈ বাঢ়িছে তাৰমানে আমাৰ ইমানকৈ বাঢ়িছে তাৰপিছত কি হৈছে আৰু বেছিকৈ বাঢ়িলে অ'কে তো এইটো কাৰ্ভ কেনেকুৱা বনে জানা এনেকুৱা বনে মই এটা বস্তু শিকাইছোঁ চোৱা বস্তুটো কি ক'লোঁ মই এতিয়া কাৰ্ভৰ আকাৰ ষ্টাইলটো চোৱা এবাৰ যদি আমাৰ কেতিয়াবা এই ভেলিউজবোৰ ইনক্ৰিজিং ৰেটত ডিক্ৰিজিং ৰেটত বাঢ়ে কমি বাঢ়ে তেতিয়াহ'লে আমি কি কৰিম এনেকুৱা কাৰ্ভ এটা বনাম হ'ল যদি কেতিয়াবা আমাৰ যদি এইখিনি বাঢ়ি আছে চোৱা এইটো ইনক্ৰিজক কৈছোঁ মই তেতিয়া যদি কেতিয়াবা যদি এইটো যদি আমাৰ বেছি হৈ বাঢ়ে ঠিক আছে যেনেকৈ ফাৰ্ষ্টত 60 বাঢ়িল তাৰপিছত 80 তাৰপিছত 100 বেছিকৈ বাঢ়িছে ন বেছিকৈ বাঢ়িলে আমাৰ কি হয় কাৰ্ভটো এনেকুৱা আহে ঠিক আছে ওপৰলৈ যাব ইয়েছ এনেকৈ যায় ইয়েছ ঝুকি যায় ঠিক আছে চোৱা শ্ল' ডাউন হৈ আছে বস্তুটো চোৱা শ্ল' ডাউন হৈ আছে চলা সেইটো তাত লিখি দিয়ক না এইটো ইনক্ৰিজিং আৰু সেইটো ডিক্ৰিজিং বুলি কাৰ্ভকেইটাৰ ওপৰত এইটো ডিমিনিশ্বিং মানে ডিক্ৰিজিং আৰু এটা হৈ গ'ল ইনক্ৰিজিং ঠিক আছে আৰু চোৱা যেতিয়া ন আমাৰ কাৰ্ভটো এনেকুৱা থাকে এনেকুৱা মানে কি একদম চিধা একদম ওপৰত উঠি আছে সেইটো বস্তুটো ইয়াত ন এই পেটাৰ্ণটোত লুকাই আছে চোৱা পেটাৰ্ণটো চোৱা এবাৰ 60 পৰা যে 130 প্লাছ 130 যে হ'ল তাৰমানে কিমান পাইছোঁ 60 minus 30 130 minus 60 যদি কৰোঁ দেন ল'ব মই 70 তাৰপিছতো 70 বাঢ়িছে
তাৰপিছতো আমাৰ 70 বাঢ়িছে এণ্ড তাৰপিছতো আমাৰ 70 বাঢ়িছে অ'কে ক্লিয়াৰ তো এইখিনি 70 বাঢ়ি আছে ন গোটেইখিনি সেম ৰেটত বাঢ়ি আছে তো যেতিয়া এটা সেম ৰেটত বাঢ়ে ন তেতিয়া আমাৰ কি হয় এনেকুৱা এটা কাৰ্ভ ওলায় একদম ষ্ট্ৰেট বুজিলা ঠিক আছে তো ইয়াত চোৱা সেইটো বস্তু ষ্ট্ৰেট এনেকৈ ওলালে ক্লিয়াৰ আচ্ছা মই সেইটোৱে শিকাব আছিল তোমাক ক্লিয়াৰ আৰু আমি কনজাম্পশ্যনটো ন এনেকৈ ষ্ট্ৰেট কাৰ্ভ আহে ঠিক আছে এই কাৰ্ভটো মই এতিয়া তাই যে কৈছিল যে অলপ দেৰি আগত যে আমি এইটো 380 লিখিব নোৱাৰোঁ কিয় লিখিব নোৱাৰোঁ জানা কাৰণ 380 লিখিলে আমাৰ কিমান প্লাছ হৈছে চোৱা এবাৰ 70 কে প্লাছ হৈছে তাৰপিছত কিমান প্লাছ হ'ল প্লাছ 40 হ'ল কমি গ'ল ন তাৰমানে আমাৰ লাষ্ট লাইনটো ন কেনেকুৱা আহিলে জানা এনেকুৱা আহিলে ডিক্ৰিজিং এনেকুৱা আহিলে ন বুজিলা ইয়েছ লাষ্ট পইণ্টটো আমাৰ এনেকুৱা আহিলে ডিমিনিশিং ঠিক আছে আচ্ছা বাট আমাৰ কনজাম্পশ্যন কাৰ্ভ কি থাকে এনেকুৱা নাথাকে আমাৰ কনজাম্পশ্যন কাৰ্ভ আপুনি হেকাৰণে মানে সবকে ইকুৱেল কৰি দিলে সবকে ইকুৱেল কে মই বহালো বুজিলা তো বস্তুটো এনেকুৱা হ'ব লাগে তো কনজাম্পশ্যন কাৰ্ভ এইটো ধুনীয়াকৈ ফটো এটা মাৰি ঠিক আছে এতিয়া শুনা বস্তুটো বস্তু আৰু আছে ইয়াত বুজাবলৈ আচ্ছা এতিয়া তোমালোক কেনেকৈ স্কেডিউলটো বনাবা এই স্কেডিউলটো যে বনাবা তোমালোক বনাব লাগিব ন ঠিক আছে তোমাক যদি কয় গিভ এ ডায়াগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন অফ কনজাম্পশ্যন কাৰ্ভ তো কনজাম্পশ্যন কাৰ্ভটো আঁকাৰ লগে লগে তোমাৰ স্কেডিউলটো বনাব লাগিব হৈ গ'ল এই স্কেডিউলটো যে বনাবা কেনেকৈ বনাবা চোৱা ষ্টাৰ্টিঙত 60 লিখিবা বাছ কিবা এটা লিখা ঠিক আছে ষ্টাৰ্টিঙত যি লিখা ন তুমি সেনেকৈ লাগিলে বহাই গৈ থাকিবা তাতকৈ ভাল এইটো ৰেপটা মাৰি দিয়া সেনেকৈ ক'ব পাৰা নাইবা জাষ্ট এটা বস্তু চবতছে ইম্পৰ্টেণ্ট বস্তু এটা ষ্টাৰ্টিংটোত কিবা এটা দিব লাগিব জিৰ' দিব নোৱাৰোঁ হ'ল তাৰপিছত যে আমি যোনটো ৰেটত বহাম ফাৰ্ষ্টৰটো সেইটো ৰেটতে চবকে বহাব লাগিব বুজিলা যেনেকৈ মই যদি ইয়াক যদি ছাপ'জ মই যদি ইয়াক যদি 60 বা 40 প্লাছ কৰিলোহেঁতেন সবতে 40 হ'ব য়েছ তো আমি কি কৰিলোহেঁতেন চবতে 40 কৰিলোহেঁতেন 60 প্লাছ 40 কিমান 100 তাৰপিছত আকৌ 40 দি প্লাছ কৰিলোহেঁতেন দেন কিমান হ'লহেঁতেন 140 আকৌ 40 দেন কিমান হ'লহেঁতেন 180 আকৌ 40 দেন কিমান হ'লহেঁতেন 220 আকৌ 40 দেন কিমান হ'লহেঁতেন 260 বুজিলা কেছটো তো এনেকুৱা হয় হ'ল আমি এনেকৈ বনাব পাৰিবা ন এই ভেলিউজবোৰ আকৌ যি টি ল'ব পাৰা তুমি ক্লিয়াৰ ষ্টাৰ্টিঙত কিবা এটা ল'ব লাগিব এণ্ড তাৰপিছত পৰা এনেকৈ বহাব লাগিব আৰু তাৰপিছত তোমাৰ কাৰ্ভটো ধুনীয়া আছে এনেকুৱা কাৰ্ভে ওলাব তুমি মেজাৰমেণ্ট লৈ মেলি কৰা নলৈ মেলি কৰা হ'ল তাৰপিছত মাৰিব ফটো এটা ফটো মাৰিব মাৰিলো অ'কে তো আমি কনজাম্পশ্যন কাৰ্ভ শিকিলো নাই হেল্ল' শিকিলো কনজাম্পশ্যন কাৰ্ভ পাৰিবা ন একদম মনত থাকিব লাগিব এই কনজাম্পশ্যন কাৰ্ভ তলৰ পৰা ষ্টাৰ্ট নহয় জিৰ' পৰা ষ্টাৰ্ট কি নহয় এইটো লেসনতকে সব কাৰ্ভে Yes, of course. ভালে কাৰ্ভ বহুত ভাল লাগে আচ্ছা এতিয়া এই বস্তুটো যে কৈছিল কনজাম্পশ্যন কি হয় ফাংচন অফ y হয় তো এইটো কি লিখিবা তুমি যে ইহঁতৰ কি ৰিলেশ্যন থাকে কনজাম্পশ্যন এণ্ড ইনকাম হেজ ডাইৰেক্ট ৰিলেশ্যন আৰু যদি ইটো দিয়ে তে ইনডাইৰেক্ট কোনটো এইটো সেইটো আপুনি যদি ক'লে যদি কৰোৱা নাই ইনডাইৰেক্ট এটা ডাইৰেক্ট ৰিলেশ্যন থাকে এটা ইনডাইৰেক্ট ৰিলেশ্যন ইনডাইৰেক্ট নহয় এটা ইনভাৰ্স ৰিলেশ্যন থাকে আচ্ছা এইটো ইনভাৰ্স ৰিলেশ্যন নাই ইয়াত অকল ডাইৰেক্ট ৰিলেশ্যনে আছে ঠিক আছে ইনকাম যিমান যিমান বাঢ়িব সিমান সিমান হ'ব কনজাম্পশ্যনো মানে আই মিন কনজাম্পশ্যন যিমান বাঢ়িব সিমান আমাৰ ইনকামটো বাঢ়ি থাকিব ইনকাম যিমান বাঢ়িব সিমান কনজাম্পশ্যন বাঢ়িব আমাৰ ছাৰে ক'লে কি ইনকাম মানে ইনকামটো এক সেকেন্ড ও এই চোৱা কনজাম্পশ্যন কাৰ্ভ যে আছে ইয়াৰ ন আমাৰ কেইটামান বস্তু শিকিব আছে এইটো কনজাম্পশ্যন কাৰ্ভ নাই ইয়াত কি লিখা আছে চোৱা ফাৰ্ষ্ট বস্তু কনজাম্পশ্যন কেন নেভাৰ বি জিৰ' কনজাম্পশ্যন কেতিয়াও জিৰ' হ'ব নোৱাৰে হ'ব পাৰে মই বুজাইছিলোঁ 60 হ'ব পাৰে জিৰ' হ'ব নোৱাৰে মানে বেছি হ'ব পাৰে ঠিক আছে 60 হ'ব পাৰে এট জিৰ' লেভেল অফ ইনকাম কনজাম্পশ্যন ইজ ন'ন এজ অট'নমাছ কনজাম্পশ্যন মানে জিৰ' লেভেল অফ ইনকামত যোনটো আমাৰ কনজাম্পশ্যন হ'ব সেই ইমানটো পাৰ্টক কি কোৱা হয় অট'নমাছ কনজাম্পশ্যন ঠিক আছে চিভাৰ তাৰপিছত কি কৈছে কনজাম্পশ্যন ফাংচন ইজ লিনিয়াৰ এইটো কি থাকে লিনিয়াৰ থাকে মানে এইটো ইনক্ৰিজ এট কনষ্টেণ্ট ৰেটত পায় হ'ব সেইটো কথা কৈছে মানে ষ্ট্ৰেইট লাইনটো আচ্ছা তাৰপিছত অ'কে তো এতিয়া কি লিখা আছে চোৱা
কনজাম্পশনৰ ন আমাৰ হেৰিটো লিখা আছে কনজাম্পশন ইজ ইকুৱেলছ টু c bar plus slope of consumption curve by আচ্ছা তো এইটো আমাৰ মনত কৰিব লাগিব ঠিক আছে কনজাম্পশনৰ মানে এটা ইকুৱেশ্যন হয় এইটো ওকে ফৰ্মুলা ইয়েস কনজাম্পশনৰ ফৰ্মুলা কি হয় c bar প্লাস Okay. বি বাই প্লাস b মানে কি হয় এইটো বুজা c মানে মই বুজিলো কি বুজিলো কনজাম্পশন অটোনমাস অ কনজাম্পশন অটোনমাস কনজাম্পশন আচ্ছা b কি হয় স্লোপ অফ কনজাম্পশন আৰু ওয়াই ইনকাম ইনকাম আৰু y টো হয় ইনকাম ৰবা এটা বুজা স্লোপ অফ কনজাম্পশনৰ আগত কি লিখা আছে আমাৰ প্লাস প্লাস দিয়া আছে তাৰ মানে এই বস্তুটো কি বুজাইছে জানা এই বস্তুটো বুজাইছে যে আমাৰ কি ৰিলেশন আছে ডাইৰেক্ট ৰিলেশন আছে বুজিলা কি ক'লো মই বুজিলা স্লোপৰ আগত যদি প্লাস দিয়া থাকে তেতিয়াহ'লে কি হয় ডাইৰেক্ট ৰিলেশন বুজায় স্লোপৰ আগত যদি আমাৰ যদি মাইনাস দিয়া থাকে তাৰ মানে কি বুজায় ইনভার্স ইনভার্স রিলেশন মানে কি ডাউনওয়ার্ড স্লোপিং হল এইটো বুজায় তো আমাৰ এইটো কেছত কি আছে প্লাস b বাই ক্লিয়াৰ আছে হল সি বাৰৰ আগত মাইনাস হয় নি নহয় কি কথা কৈ দিলা তুমি ফৰ্মুলা মানে পৰীক্ষা লিখি হেল্ল' চোৱা এতিয়া আমি কি আছিল আমাৰ বস্তুটো AD is equals to C plus I right আমি C পঢ়িলো C কমপ্লিট হ'ব এতিয়া আমি কি পঢ়িম ইনভেষ্টমেণ্টৰ পাৰ্টটো পঢ়িম ঠিক আছে আমাৰ ইনভেষ্টমেণ্ট দুটা টাইপৰ থাকে ৰ'ব এটা ফটো লাগিব জানো লাগিব আকৌ এই সব ইম্পৰ্টেণ্ট ওকে মাৰা চলি আচ্ছা আমাক লাইটো ভৰিছে আৰু নাই এনে চোৱা বহুত ধুনীয়া বস্তু এটা বুজাম চোৱা এবাৰ ইনভেষ্টমেণ্ট কিহৰ হেৰি হয় ফাংচন হয় হেল্ল' ইনকামৰ নো Expenditure? কনজাম্পশন নো এক্সপেন্ডিচাৰ কি হয় এ নেচাউণ্ড ৰেট অফ ইন্টাৰেষ্ট ৰেট অফ ইন্টাৰেষ্টৰ লগত ইনভেষ্টমেণ্ট আমাৰ ডিপেণ্ড কৰে আচ্ছা আগত এইটো আমি বুজি লওঁ কি ক'লো I is equals to function of কি হয় সরি function of R ওকে রেট অফ ইন্টারেস্ট আর ডি নোট কৰা এটা হলো বস্তুটো হেল্ল' কেবিনে চোৱা ও ইনভেষ্টমেন্ট ইজ আ ফাংশন অফ রেট অফ ইন্টারেস্ট মানে কি হয় চোৱা সাপোজ এটা আমাৰ বিজনেস ওকে তো সাপোজ আমাৰ নরমাল মানুহ বিজনেসম্যান ওকে না বুঝনে ফিউচার ভাবিছে বিজনেস কৰিম বুলি আচ্ছা ঠিক আছে এটা চোৱা সাপোজ আচ্ছা এটা ব্যাংক বলে ভাবিলো সরি ব্যাংক ওকে এটা চোৱা সাপোজ ব্যাংকে ন আগত কিমান দি আছিল ইয়াত ইন্টারেস্ট অন লোন কিমান দি আছিল 12% দি আছিল লোন মানে ই লোন লবলৈ আহিছিল ওকে ই লোন লবলৈ আহিছিল ঠিক আছে এই লোনটো লওঁতে বেংকে তাক ক'লে 12% ঠিক আছে আচ্ছা মানে হি ইমান ললে যে তো হি মানে ইমানটো ঘূৰাই দিব নোৱাৰে হি ইয়াতকৈ বেছিকৈ ঘূৰাই দিব বেংকত টিউশনৰ 2 ঘণ্টা পৰা টিউশন বহি আছে তো ওলাই তো বেগবাই নহয় তুমি কিবা দিয়া হ'ব চোৱা কি হৈছে হেল্ল' ইনভেষ্টমেন্ট ইজ এ ফাংশন অফ ৰেট অফ ইন্টারেস্ট ওকে মানে কি হয় চোৱা এই মানুহবোৰ ন ইনভেষ্ট কৰিম বুলি ভাবিছিল ইহঁতৰ এটা পুরো এটা বিজনেস এটা আছিল ওকে ফাৰ্ম এটা সেই ফাৰ্মত বিজনেস কৰিম বুলি ভাবিছিল ক্লিয়াৰ এটা ফাৰ্মে মানে ধৰ পাৰ্টনাৰ্ছবোৰে আহি মেলি ইয়াৰ বেংকত সুধিলে যে মোক লোন লাগে ওকে ইনভেষ্টমেণ্টৰ কাৰণে বেংকে ক'লে 12% ঠিক আছে তাৰপিছত কি ক'লে হ'ব বাৰু মই 10 দিন পিছত আহি আছোঁ ওকে 10 দিন পিছত আহি আছোঁ এটা 10 দিন পিছত যেতিয়া ইহঁতি তিনিটা আহিলে ওকে এ বি চি যেতিয়া আহিলে এতিয়া কি হ'ল ইহঁতি গম পালে যে এই ইনভেষ্টমেণ্টৰ যে আছে ন হেৰি ৰেটটো এইটো কিমান হৈ গ'ল এইটো 25% হৈ গ'ল মানে এতিয়া লোন যদি লওঁ মই এতিয়া যদি মই যদি 100 টকা লোন লওঁ দেন মোৰ কিমান ইণ্টাৰেষ্ট দিব লাগিব তাত 25 ৰুপিজ আগত কিমান দিব লাগিছিল 12 টকা 100 টকাত 12 টকা দিব লাগিছিল এতিয়া 100 টকাত কিমান দিব লাগে 25 দিব লাগে ক্লিয়াৰ বুজিনে হ'ব
নহয় বুজি পাইছোঁ কিন্তু মানে ইণ্টাৰেষ্টটো সেইটো হয় নাই কি ল'ব যিমান কিন্তু তাতকৈ দুগুণা বেছি নহয় দিব। এনেকুৱা নহয় ন এইটো ইণ্টাৰেষ্ট মানে কি হয় তুমি সাপোজ মোবাইল সাপোজ বোলে তুমি 100 rupees ল'লা ওকে মই তাত যদি তোমাক 10% ইণ্টাৰেষ্ট লগাই দিম দেন তুমি কিমান মোক দিব লাগিব মোক তুমি 100 দিব লাগিব এণ্ড ইণ্টাৰেষ্ট কিমান দিব লাগিব 10 rupees হ'ল নাইবা মোৰ আৰু এটা ডিচিজনটো মই ল'ব পাৰোঁ মই তোমাক ক'ব পাৰোঁ যেতিয়ালৈকে তুমি পইচা নিদিয়া মোক তেতিয়ালৈকে তুমি অকল ইণ্টাৰেষ্ট 10 টকা পে' কৰি থাকা মই সেইটোৱে ক'লোঁ পইচা কি বেছি মানে যোনটো পইচা ল'ব তাতকৈ বেছি কি পে' কৰিব। তুমি ক'লা ডাবল ক'লা ডাবল বা বেছি এনেকৈ ক'লা বেছি বুলি ক'লোঁ মানে চাওক আপুনি যদি বেংকৰ পৰা পইচা লয় বেংকৰ পৰা যদি আপুনি পইচা লয় আপুনি যদি 1000 লয় তো যদি মানে আপুনিতো 1000 দিলেই নহ'ব ন কেলেকি ইণ্টাৰেষ্ট লাগিব ন 1000 10 20 তেনেকৈ দিব ঠিক লাগিব। আছে সেইটোৱে আচ্ছা সেইটোৱে ক'লা ঠিক আছে গ্ৰেট আচ্ছা তো আগত আমাৰ কিমান দিব লাগিছিল আগত আমাৰ ইণ্টাৰেষ্ট আগত আমাৰ দিব লাগিছিল 12 টকা ৰাইট এতিয়া আমাক কিমান দিব লাগে 25 টকা ঠিক আছে আচ্ছা তো আগত 12 টকা চাই মেলি ইহঁতি তিনিটা ভাবিছিল ল'ম বুলি ওকে এতিয়া 25 rupees চাই মেলি চি মনা কৰি দিলে এ মনা কৰি দিলে বিকজ এই ভাবিলে ইমান যদি দিম মই দেন মোৰ প্ৰফিট কি লাগিব মই যদি ফাৰ্মৰ লছ হয় যদি ইয়েছ সেইটোৱে তো মই ইমান ৰিস্ক নলওঁ তো মানে কি হয় মই এইটো বুজাব বিচাৰোঁ যে ৰেট অফ ইণ্টাৰেষ্ট যোনটো থাকে ৰেট অফ ইণ্টাৰেষ্ট সেইটো যিমান বাঢ়ে সিমান আমাৰ কি হয় আমাৰ সিমান ইনভেষ্টমেণ্টৰ কৰাৰ হেৰিটো কমি যায় ওকে ইনভেষ্টমেণ্ট কৰা মানুহবোৰ কমি গ'ল তেতিয়া ইনভেষ্টমেণ্ট হ'ব নহয় আচ্ছা ক্লিয়াৰ এতিয়া বোলে এই 25 টকাটো কমাই মেলি 5% কৰি দিলে তো কি হৈ গ'ল ইয়াত এই দুটা মানুহ আগত আছিল ন এই দুটা মানুহটো আহিলেই আৰু এক্সট্ৰা মানুহ আহি যাব বুজিলা আৰু এক্সট্ৰা মানুহ আহি গ'ল চোৱা বিকজ এতিয়া দাম কম হৈ গ'ল ৰাইট আৰু এতিয়া ইনভেষ্টমেণ্টটো হ'ব ইয়েছ ৰেট অফ ইণ্টাৰেষ্টটো এতিয়া কি হ'ল কমি গ'ল তো ৰেট অফ ইণ্টাৰেষ্ট কমি যোৱাৰ লগে লগে আমাৰ ইনভেষ্টমেণ্ট কি হৈ যাব বাঢ়ি যাব তো ইনভেষ্টমেণ্ট আৰু ৰেট অফ ইণ্টাৰেষ্টৰ কি ৰিলেশ্যন থাকে ডাইৰেক্ট নে ইনডাইৰেক্ট ইনভাৰ্স ইনভাৰ্স ৰিলেশ্যন থাকে ক্লিয়াৰ হ'ল ঠিক আছে জলদি তো ইয়াৰ পৰা কনক্লুজন কি ওলালে ইনভেষ্টমেণ্ট আৰু হেৰি ৰেট অফ ইণ্টাৰেষ্টটো কি ৰিলেশ্যন থাকে ইনভাৰ্স ৰিলেশ্যন অপজিট হৈ যাব তাৰপিছত এতিয়া শুনা এতিয়াতো আমি ইনভেষ্টমেণ্ট যে পঢ়িম আমি কি লাগে এতিয়া ওকে চোৱা শুনা হেল্ল' তো এতিয়া কি হয় আমাৰ ইনভেষ্টমেণ্টৰ ন দুটা পাৰ্ট আছে ইনভেষ্টমেণ্টৰ দুটা টাইপ আছে একচুৱেলি এটা আছে ইনডিউচড ইনভেষ্টমেণ্ট আৰু এটা আছে অট'নমাছ ইনভেষ্টমেণ্ট মানে চি বাৰ নহয় সেইটো নহয় ইনভেষ্টমেণ্ট কৈছোঁ এইটো কনজাম্পশ্যন নাই ইনভেষ্টমেণ্ট আই বাৰ নহয় ৰ'বা ইনডিউচ ইনভেষ্টমেণ্ট কি হয় ইনডিউচ ইনভেষ্টমেণ্ট সেইবোৰ ইনভেষ্টমেণ্ট হয় যোনে কোনে কৰে প্ৰাইভেট ছেক্টৰে কৰে মানে প্ৰাইভেট ফাৰ্মছে কৰে অ'কে এণ্ড প্ৰাইভেট ফাৰ্মছে কেলৈ কৰে প্ৰফিট মোটিভৰ কাৰণে কৰে প্ৰফিট পোৱাৰ কাৰণে কৰে এণ্ড অট'নমাছ ইনভেষ্টমেণ্ট কোনে কৰে গভৰ্ণমেণ্টে কৰে কিয় কৰে ইয়েছ ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে কৰে ক্লিয়াৰ ইয়ালৈকে আচ্ছা ঠিক আছে এতিয়া চোৱা আমাৰ ন এই কেছত আমাৰ এইটো কেছত আমাৰ ইনভেষ্টমেণ্ট কাৰ্ভটো কেনেকৈ বনায় যদি আমি যদি ইনকামৰ লগত যদি আমি যদি ৰিলেট কৰোঁ ঠিক আছে এইটো কেছত চোৱা আমাৰ কি হয় চোৱা এবাৰ ভালছে বস্তুটো প্ৰাইভেট ছেক্টৰে কৰি আছোঁ প্ৰফিট মোটিভৰ কাৰণে অ'কে তো ছাপ'জ আমাৰ বোলে ইনকাম আছে 100 তো আমি ইনভেষ্টমেণ্ট কৰোঁ ছাপ'জ 10 টকা অ'কে 100 টকা ইনভেষ্টমেণ্ট কৰিলে 10 টকা কৰোঁ এতিয়া বোলে আমাৰ বোলে ইনকাম আমাৰ কি হৈ গ'ল 200 হৈ গ'ল তো আমি ইনভেষ্টমেণ্ট কিমান কৰিম আৰু বেছি কৰিম 20 কৰিম বা 30 কৰিম ছাপ'জ অ'কে তাৰপিছত ইয়াত চোৱা এতিয়া যদি ইনকাম যদি আমাৰ আৰু বাঢ়ি যায় তেনে আমি কি কৰিম 30 কৰিম ৰাইট এতিয়া যদি আমাৰ ইনকাম আৰু বাঢ়ি যায় 300 400 হৈ যায় তো কি হ'ব আমাৰ এতিয়া ইনকাম 40 হৈ যাব মানে আমি এইটো বুজাব বিচাৰিলোঁ যে প্ৰাইভেট ছেক্টৰত ন যেনেকৈ আম্বানী চাম্বানী আছে এইটো যিমান ইনকাম বাঢ়ি থাকে সিহঁতে ইমান ইনভেষ্টমেণ্ট কৰি কৰি গৈ থাকে টাটা ইয়েছ এইটোৱে ন প্ৰাইভেট মানুহ তো প্ৰাইভেট মানুহ যেনেকৈ আমি হৈ গ'ল আমাৰ যিমান ইনকাম বাঢ়ে সিমান আমি ইনভেষ্টমেণ্ট কৰি যাওঁ অ'কে মোদী অঁ
এই মোদি আছে মোদি আহি আছে এতিয়া চোৱা এইটো গভৰ্ণমেণ্ট ইনভেষ্ট নকৰে এতিয়া চোৱা গভৰ্ণমেণ্ট চেমত বুজা চেমত কিয় থাকে গভৰ্ণমেণ্টে ন আগত আমাৰ কি বনায় ইকনমিক পলিচি বনায় সেইটো আমি গভৰ্ণমেণ্ট বাজেট বুলি কওঁ আমাৰ হেৰি চেপ্টাৰটো আছে গভৰ্ণমেণ্ট বাজেট অ'কে এণ্ড বাজেটিং কৰে একদম হেৰি বছৰৰ প্ৰথমতে গভৰ্ণমেণ্টে কয় যে এইবাৰ আমি হেৰি কৰিম কি জানো কয় 10 crore rupees এইটো চেক্টৰত ইনভেষ্ট কৰিম 20 crore এইটো চেক্টৰ এণ্ড 30 crore এইটো চেক্টৰ এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰেল এটচেট্ৰা এটচেট্ৰা ঠিক আছে MSME মানে স্মল বিজনেছ এইখিনি তো সেইখিনি আমি ইনভেষ্ট কৰিম তাহাঁতৰ নিউ ইয়াৰ কি সেইটোৱে হয় নি 1/4 সেইটোৱে হয় আমি এইটো কি হয় এই যে এই গভৰ্ণমেণ্টে যে গভৰ্ণমেণ্ট বাজেট বনায় এইটো কোনটো পলিচি আণ্ডাৰত আহে জানা জাষ্ট এটা কৈ দিছোঁ মই ফিস্কেল পলিচি তোমালোকৰ হেৰিত নাহে বাৰু ফিস্কেল ফিস্কেল পলিচি আণ্ডাৰত আমি গভৰ্ণমেণ্টে কি কৰে বাজেট বনায় হ'ব আচ্ছা এতিয়া শুনা আচ্ছা এতিয়া চোৱা গভৰ্ণমেণ্টে বাজেট যে বনায় গভৰ্ণমেণ্টে ছাপ'জ বাজেট বনালে কিমান আমি ইনভেষ্টমেণ্ট কৰিম টোটেল ইনভেষ্টমেণ্ট মানে এইটো চেক্টৰ গোটেইখিনি চাম আপ কৰি মেলি আমি ছাপ'জ কৰিম 100 crore কৰিম ইনভেষ্টমেণ্ট জাষ্ট কৰিছোঁ মই অ'কে এতিয়া এই 100 crore ইনভেষ্টমেণ্টটো গভৰ্ণমেণ্টে ন অকল এই 100 crore ইনভেষ্টমেণ্টে কৰিব গভৰ্ণমেণ্টৰ যদি ইনকাম যদি বাঢ়ি যায় তথাপিও গভৰ্ণমেণ্টে একো ইনভেষ্টমেণ্টত চেঞ্জ নকৰে বুজিলা যোনটো প্ৰি ডিচাইড কৰিলোঁ আমি বছৰৰ প্ৰথমত অ'কে 1 এপ্ৰিলত তো সেইটোৱে আমি মানি যাম যেনেকৈ চোৱা আমাৰ ইয়াত ছাপ'জ গভৰ্ণমেণ্ট ইনকাম হয় এইটো গভৰ্ণমেণ্ট ইনকাম ছাপ'জ আমাৰ 0 আছে তো ইনভেষ্টমেণ্ট কিমান হ'ব গভৰ্ণমেণ্টক ভাল হ'ব ইনভেষ্টমেণ্ট হ'ব 100 ঠিক আছে 100 crore ইনকাম যদি এতিয়া যদি এইটো কাৰোৰত লিখিছোঁ 0 এইটো ছাপ'জ 1 crore 1 crore হ'লে আমাৰ কিমান হ'ব 100 crore তাৰপিছত ছাপ'জ যদি আমি 2 crore যদি কৰোঁ মই কি কৈ আছোঁ আচ্ছা এক ছেকেণ্ড ছাপ'জ 10,000 crore আছে অ'কে 10,000 crore কিমান ইনভেষ্ট কৰিম 100 crore ঠিক আছে তাৰপিছত ছাপ'জ এতিয়া গভৰ্ণমেণ্টৰ ন 10,000 crore to 20,000 crore হৈ গ'ল তথাপিও আমি কি কৰিম 100 crore ইনভেষ্ট কৰিম অ'কে কেলেকেটো প্ৰথমতে ডিসাইড কৰিলোঁ তাৰপিছত চোৱা ছাপ'জ বোলে আমাৰ বোলে ইনভেষ্টমেণ্ট এতিয়া ন 200 crore হৈ গ'ল ঠিক আছে চৰি 2 লাখ crore হৈ গ'ল তথাপিও আমাৰ কি হ'ব 100 crore হ'ব ইন শ্বৰ্ট আমাৰ কি হ'ব চোৱা আমি যদি ইয়াত যদি ইনকাম লিখোঁ অ'কে অলপ বেলেগ ষ্টাইলত কৰোঁ ন বস্তুটো যদি আমি যদি ইয়াত বনাওঁ ফিস্কেল পলিচি নাই হ'ব দে মই এখন ফটো মাৰি ল'ম আচ্ছা ইয়াত চোৱা আমি ইয়াৰ এটা ক'ব বনাওঁ ফিস্কেল হেল্ল' ইয়াত চোৱা ইনক্ৰিজ যিমান বাঢ়ি আছে ইনকাম যিমান বাঢ়ি আছে ইনভেষ্টমেণ্টো সিমান বাঢ়ি আছে আমাৰ ৰাইট আচ্ছা আৰু এইটো কেছত কি হৈছে ইনকাম যিমান বাঢ়িছে ইনভেষ্টমেণ্ট সেনেকুৱাই থাকিছে মানে এইটো প্ৰথমটোৱে হ'ব যোনটো চবেই ডিসাইড কৰা হয় এতিয়া শুনা এতিয়া আমি দুটা বস্তুৰে যদি আমি কাৰ্ভ যদি বনাওঁ দুটা বস্তু ইয়াত এটা স্কেডিউল এণ্ড ছেকেণ্ড স্কেডিউলছ ৰাইট এই দুটা স্কেডিউলৰ যদি মই যদি কাৰ্ভ বনাওঁ তেন কেনেকুৱা কাৰ্ভ আহিব চোৱা তলত মই ইনকাম কৰি আছোঁ তলত ইনকাম ওপৰত ইনভেষ্টমেণ্ট ঠিক আছে এতিয়া চোৱা আমাৰ আগত তলৰটো কৰোঁ অ'কে ইয়াত ছাপ'জ এইটো হৈ গ'ল 10,000 10K crore suppose 20K crore suppose 30K crore okay just বুজাইছোঁ মই এতিয়া চোৱা 10K crore টো কিমান হ'ব আমাৰ ইয়াতে হ'ব এই লাইনটো ছাপ'জ 100 crore হ'ব অ'কে 20K crore টো আমাৰ 100 crore হ'ব এইটো এনেকৈ হ'ব 30K crore টো এইটোৱে হ'ব প্যাৰেলাল ইকুৱেল yes parallel হ'ব parallel ইয়াতো আমাৰ এইটোৱে হ'ব ৰাইট তেনেকুৱা হ'ব তাৰমানে এইটো কি হয় এই গ্ৰাফটো আমাৰ এনেকৈ আহে ইকুৱেল কাৰ্ভ yes আৰু এইটো কি গ্ৰাফ কোৱা হয় প্যাৰেলাল yes parallel to কি exist OX yes parallel to OX exist এইটো তোমাৰ OX বুলি কওঁ and এইটো OY বুলি কোৱা হয় ঠিক আছে তো parallel to X exist নাইবা OX exist clear এইটো সেইটোৱে কাৰ্ভৰ মতে গোটেই গ্ৰাফটো y আৰু x এতিয়া এইটো গ্ৰাফটো কেনেকুৱা বনিব গ্ৰাফ মাজত কি ৰিলেশ্যন আছে ডাইৰেক্ট ৰাইট তো ডাইৰেক্ট ৰিলেশ্যন আহিলে কেনেকুৱা বনে আপৱাৰ্ড স্লোপিং ঠিক আছে আমাৰ আপৱাৰ্ড স্লোপিং বনিব ঠিক আছে আৰু এইটো 0 পৰা বনিব পাৰে ঠিক আছে আমাৰ যদি ইনকাম 0 থাকে তো কি কৰে আমি ইনভেষ্টমেণ্ট নকৰিম ন সেইটো বস্তু তো আমাৰ এনেকুৱা আহে ইয়াত 0 নহয় ন ইয়াত 0 নহয় ইয়াত কিবা এটা হ'ব ধাৰ লৈ হ'লেও কৰিব গভৰ্ণমেণ্টে বাহিৰৰ হেৰি পৰা কাণ্ট্ৰিজ ব্ৰ
ক্লিয়াৰ আছে ঠিক আছে এতিয়া শুনা আমাৰ এইটো চেপ্টাৰৰ কাৰণে আমি কি হয় মই এতিয়া কি বুজালো যে ইনভেষ্টমেন্ট ইজ ইকুৱেলছ টু কি হয় এটা ইনডিউসড হয় এটা ইনডিউসড পাৰ্টটো আৰু এটা কি হয় অটোনমাস গভৰ্নমেন্ট yes autonomous মানে মই এইটো বেলেগকে যদি লিখো এইটো হ'ল প্ৰাইভেট আৰু গভৰ্নমেন্ট প্লাস গভৰ্নমেন্ট ৰাইট এটা আমাৰ কেছত আমি প্ৰাইভেটৰ পাৰ্ট নাইবা ইনডিউস পাৰ্টটো জাস্ট থিওৰিটিক্যালি পইণ্ট অফ কাৰণে হ'ব ট্যাক্স ইনভেষ্টমেন্ট যে আছে এই দুটা ইনডিউস পাৰ্টটো আমাৰ জাস্ট থিওৰিটিক্যাল পইণ্ট অফ কাৰণে ওকে আমি এটা যে এই ইয়াৰ যে থিওৰিটো পঢ়িম কিনছৰ থিওৰিটো পঢ়াৰ কাৰণে আমি কি লাগিব আমাৰ গভৰ্নমেন্ট পাৰ্টটো আমি অকল চাম ক্লিয়াৰ তাৰমানে আজিবা আমাৰ চেপ্টাৰত মই যদি কওঁ কেতিয়াবা ইনভেষ্টমেন্ট গ্ৰাফ কি হ'ব তো তোমালোক ক'বা ইনভেষ্টমেন্ট গ্ৰাফ প্যাৰেলাল টু ক্লিয়াৰ প্ৰেক্টিকেলত অকল গভৰ্নমেণ্টো আহে এই নহয় প্ৰেক্টিকেলৰ এই দুটা প্ৰেক্টিকেলত থিওৰিত দুটা আহে দুটা আহে প্ৰেক্টিকেলত এটা আহে সেইটো ক'বি তুমি এতিয়া ক'লা প্ৰেক্টিকেলত গভৰ্নমেন্টটো প্ৰেক্টিকেলত গভৰ্নমেণ্টো আহে প্ৰেক্টিকেলত গভৰ্নমেন্টটো আহি গ'লা নেকি ঠিক আছে ঠিক আছে আজিকালি কিবা হৈ যে হৈ যাব কৰা অলপ সিফালে অলপ কৰা চলি কি শিকালে মইতো তেনেকৈ এই মোৰ ইয়াৰ পৰা নহয় হ'ল নাই হোৱা। হ'ব। এতিয়া চোৱা বস্তুটো চোৱা নাই হোৱা নেকি? হৈ গ'ল লাষ্ট পাৰ্টটো আছে চোৱা এবাৰ ই এজনী সেই কাইতে পিন্ধিছে কি কাইতে পিন্ধিছে কিয় যাবলৈ হৈ গ'ল আকৌ কেইটা হৈছে 6:54 54 6 মিনিট হ'ব কৈছে নে নাই আমি দুজনে ডাক্তৰ নহয় এজনী চাই তাকে ভাল লাগিছে এই হ'ব আমি আগতে নিলো চোৱা চাই হেল্ল' ইনকাম কনজাম্পশন মানে ইনকাম আৰু কনজাম্পশন শিকিলো আমি ৰাইট আমি ইয়াত কি শিকিলো যে ইনকাম যদি আমাৰ 0 হয় দেন কনজাম্পশন কিমান হ'ব 60 ৰাইট তাৰপিছত ইনকাম যদি আমাৰ যদি 100 হৈ যায় দেন কি হৈ যাব আমাৰ কনজাম্পশন 160 না এটা সাপোজ 160 কৰিলা তুমি আচ্ছা 160 কৰিলা মানে কি হ'ল তুমি 100 প্লাস কৰিলা আচ্ছা তো 100 প্লাস কৰিলা মানে 160 তাৰমানে এটা নেক্সট হৈ যাব 260 360 yes 100 কৰিব Oh, 100 কৰিব 360 তাৰপিছত ইয়াত আহিলে এইটো মুখস্থ দিব না 60 আছে 160 হ'ল ঠিক আছে তাৰপিছত এনেকৈ থাকে ক্লিয়াৰ তাৰপিছত চোৱা আমি এইটো কনজাম্পশন আৰু ইনকামৰ বুজিলো ৰাইট তো আমি এটা ইয়াত কাৰ্ভ শিকিম তো কনজাম্পশন কাৰ্ভটো কি হয় আমি চাইছো যে ইয়াৰ পৰা ষ্টাৰ্ট হয় এণ্ড এনেকৈ যায় 60 পৰা ষ্টাৰ্ট ৰাইট তেনেকুৱা হয় তাৰপিছত শুনো তাৰপিছত শিকা তুমি আমি আৰু এটা কি কম্পনেণ্ট আছে আমাৰ ইনভেষ্টমেণ্ট আমি অলপ আগত কি শিকিলো ইনভেষ্টমেণ্ট আৰু ইনভেষ্টমেণ্টত আমি কোনটো মানে চাম অটোনমাসটো চাম নে হেৰিটো চাম ইনভেষ্টটো চাম আমি গভৰ্নমেণ্টটো চাম মানে অটোনমাসটো চাম তো অটোনমাস ইনভেষ্টমেণ্টত কি হয় জিৰ' যদি ইনকাম হয় তেনে আমাৰ কি হ'ব ইনভেষ্টমেণ্ট 0 ন আমি যোনটো ভাবো সেইটোৱে হ'ব য়েছ আমি যোনটো ভাবো সেইটোৱে হ'ব সাপোজ 6 আমি যিটো ভাবো মানে গভৰ্নমেণ্টে কৰে ন এইটো অটোনমাস ইনভেষ্টমেণ্টটো তো গভৰ্নমেণ্টে বোলে আকৌ ভাবিলে 60 বা 100 কিবা এটা ভাবিলে বোলে মই 100 লৈ লৈছোঁ ঠিক আছে তো গোটেইখিনি কেছতে ই 100 কৰিব গভৰ্নমেণ্টে সেই কেছটো য়েছ এই কেছটোৱে আমি মই কৈছিলোঁ ন অলপ দেৰি আগত যে এতিয়াৰ পৰা গভৰ্নমেণ্টৰ কেছটো অকল চলিব ইয়াত মানে অকল সব ইকুৱেল থাকিব কেছ চব ইকুৱেল থাকিব তাৰপিছত চোৱা এতিয়া আমি অলপ বহুত আগত আমি কি শিকিছোঁ চোৱা AD ইজ ইকুৱেলছ টু C প্লাছ I শিকিছিলোঁ ৰাইট কি হ'ল নাই কি হ'ল মুক্তা নিয়ে যে কৰিছে কিবা হ'ল নাই হোৱা এতিয়া ইয়াত চোৱা I পাৰ্টটো চোৱা I পাৰ্ট হ'ল এইটো ঠিক আছে আচ্ছা এটা চোৱা AD কি হয় C প্লাছ I হয় আচ্ছা তো আমি এতিয়া AD কাব শিকিম আমি এটা কি হয় C and I তো C প্লাছ I যদি কৰোঁ দেন কিমান আহিব ফাৰ্ষ্টটো 160 দেন 60 আৰে 260 মই কি ভুল ক'লো নি তুমি কিমান ক'লা 460 কৈছিলো 560 মই অকল 60 শুনিলোঁ 560 560 ওকে ঠিক আছে হ'ল মই সঁচাই 60 শুনিলোঁ এতিয়া অলপ দেৰি আগত আচ্ছা চোৱা এতিয়া কি আছে এইটো পাৰ্ট কি হয় 60 হয় এইটো পাৰ্ট কি হয় 60 তো ইয়াৰ ওপৰত কেতিয়াবা ক'ত আহিব 160 আহিব কিবা এটা ৰাইট ওপৰত আহিব
এটা চোৱা এই বস্তুটো ন আমাৰ কি হৈছে আমি যদি চাওঁ কিমানকে বাঢ়িছে কিমানকে বাঢ়িছে 60 নহয় 60 ইকুৱেল টু 1 100 100 কে বাঢ়িছে 100 কে বাঢ়িছে ইয়াতো 100 কে বাঢ়িছে ইয়াতো 100 কে বাঢ়িছে ইয়াতো 100 কে বাঢ়িছে ৰাইট আচ্ছা তো এটা বস্তুটো কি হ'ল আমাৰ যে এতিয়া হেইটো আহিব হেইটো আমাৰ কনস্ট্যান্ট ৰেটত বাঢ়িব তো এইটো আগৰ কেছটো হৈ গ'ল ডাইৰেক্ট কেছটো yes মানে চোৱা c যেনেকৈ বাঢ়িছে মানে c যেনেকৈ বাঢ়িছে সেনেকৈ এডিও বাঢ়িব ৰাইট আৰু ইনভেষ্টমেন্টটো বাঢ়িব কিন্তু না ইনভেষ্টমেন্টটো না 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 এইটো এনেকৈ হ'ব এইটো ইনভেষ্টমেন্টটো এনেকৈ হ'ব এইটো কি কয় প্যাৰালেল প্যাৰালেলটো x axis আচ্ছা ঠিক আছে c টো এনেকৈ বাঢ়িলে ৰাইট এডিও এনেকৈ বাঢ়িলে এতিয়া শুনা এই দুটাৰ মাজত যে গ্যাপ যে আহিছে এই 100 গ্যাপটো এইটো কিহৰ কাৰণে আহিছে সি এই বাৰ 100 গ্যাপ ইনভেষ্টমেন্টৰ কাৰণে আহিছে ইনভেষ্টমেন্ট চোৱা ইয়াৰ লগত আমি যদি ইনভেষ্টমেন্ট কৰিছো যোনটো কনস্ট্যান্ট আছে ৰাইট এই কনস্ট্যান্ট পাৰ্টটো এড কৰাৰ পিছত কি আহিছে এইটো আহিছে হয় নাই তাৰ মানে ইয়াত চোৱা না এই বস্তুটো দুটা প্যাৰালেল আছে সেম আছে ৰাইট এইটো মানে 100 ৰ গ্যাপটো yes এই বস্তুটো কি গ্যাপ বুজায় 100 ৰ গ্যাপটো মানে মই যদি ইয়াত যদি এই গ্যাপটো ইনভেষ্টমেন্ট বুলি কওঁ দেন এইটো ৰাইট ইয়েস ঠিক আছে তো এই বস্তুটো আমাৰ গোটেই এই মানে চ্যাপ্টাৰৰ তেন্তে আমি এনেকৈ কৰিব পাৰিম এটো দিছি আমি যদি ইয়াত যে 60 কৰো তো এই 60 প্লাস কৰি যোনটো আনসাৰ বা হেতুটো ৰাইটে হ'ব 60 প্লাস কৰি না মানে ইয়াত যিকোনো নাম্বাৰ যদি প্লাস কৰো তো তা মানে ইনভেষ্টমেন্ট ইনভেষ্টমেন্টৰ আমি যদি কিবা এটা নাম্বাৰ প্লাস কৰো প্লাস কৰাৰ পিছত মানে আমি এইটো শুদ্ধ হৈছে নে ভুল হৈছে তো চাব পাৰিম মানে ঠিক আছে বুজিলো হ'ল বুজিলা বস্তুটো আচ্ছা তো এইটো হৈ গ'ল কি কাৰ্ভ আই ইনভেষ্টমেন্ট কাৰ্ভ এইটো হৈ গ'ল তোমাৰ কনজাম্পশন কাৰ্ভ এইটো হৈ গ'ল তোমাৰ এডি কাৰ্ভ পাৰিবা নোৱাৰিবা পাৰিম হ'ল আচ্ছা ঠিক আছে চলো ইয়ালে গ'ল তো ইয়ালৈকে আমাৰ এগ্ৰিগেট ডিমান্ড হ'ল কেচেকটো মানে বুজিলা নে এগ্ৰিগেট ডিমান্ড বুজিলা আৰু নাই নাই এগ্ৰিগেট দিবা না মই এবাৰ ৰিভাইজ কৰিছোঁ চোৱা এবাৰ কি কৈছিলোঁ মই গ'ল নেকি কম্পনেণ্টছ অফ এডি কি হয় এডি কম্পনেণ্টছ কি আছে এইটো c প্লাস i c প্লাস i প্লাস g প্লাস কি আছে কিন্তু এইকেইটা নালাগে ex em নহয় নেট এক্সপোর্টস ex any em আছে যেন তাত নাছিলে ঐ এনি আছিলে নেট এক্সপোর্ট আছে এনে মাথাটো বেয়া আপোনাৰ লাগে খুলিব এইজনী বোলে কাটি দিব এইটো চাৰ আরে চুপচাপ কে রাখা ইয়াত চল ও এয়া চাওক xm কোন গ'ল xm ছিল চাওক এই পিটি মই ধৰিম x minus m গ'ল মানে তাত নেট এক্সপোর্ট লিখা আছে না চোৱা any মেইন হেডিংটো কি হয় নেট এক্সপোর্ট নহয় নেকি সেইটো নেট এক্সপোর্টে হয় মই এইটো লিখিছো কোডা লিখিলা নেট এক্সপোর্ট any তুমি nm কৈছা মানে তুমি en নে কিবা এটা কৈছা এইটো বেলেগ বস্তু এইটো x minus m মানে export minus m তো এইটো ইয়াৰ ফৰ্মুলা হয় ন এইটো ফৰ্মুলা নে yes মই এইটো শর্ট ফর্ম দে লিখি ইয়াৰ হ'ল ইয়ালৈকে তো কম্পনেন্সি সাইড আছে লো চোৱা কম্পনেন্ট সাইড আছে তাত মানিলো যে এই দুটা কি থাকে কনস্ট্যান্ট থাকে রাইট ফর্মুলা দেখে yes কনস্ট্যান্ট থাকে মানে এই দুটা একো চেঞ্জ নহয় মানে এইটো আমি নকবো আমি অকল এই দুটা কম তো কনজাম্পশনৰ পাৰ্টত আমাৰ কি আছিল আমাৰ কি হয় ইনকাম আৰু হেৰি লগত আমি হেৰি কৰো কনজাম্পশনৰ লগত কৰো রাইট তো এই বস্তুটো ইনকাম আৰু কনজাম্পশন ইনকাম যেতিয়া বাঢ়ে তো কনজাম্পশনো বাঢ়ে বাট স্টার্টিং পয়েন্টত কনজাম্পশনটো 60 থাকে মানে কিবা এটা থাকে সেই 60 এমাউন্টক আমি কি কওঁ অটোনমাস কনজাম্পশন বুলি কওঁ যোনটো c বাৰ হয় যোনটো c বাৰ বুলি কোৱা হয় তাৰপিছত ইনভেষ্টমেন্ট পাৰ্টত কি থাকে দুটা পাৰ্ট থাকে এটা থাকে ইনডিউসড পাৰ্ট ইনডিউসডত কোনে থাকে ইনডিউস প্ৰাইভেট থাকে আৰু প্ৰাইভেট মানুহ আৰু গভৰ্ণমেন্ট এটা থাকে গভৰ্ণমেন্টে থাকে ঠিক আছে আচ্ছা গভৰ্ণমেন্টে থাকে তো ইনডিউসডৰ লগত যোনটো হেৰি আছিল তাৰ গ্ৰাফটো কেনেকুৱা আছিল এনেকুৱা ৰাইট ৰাইট এণ্ড গভৰ্ণমেন্টৰ লগত যোনটো আছিল সেইটো গ্ৰাফটো কেনেকুৱা আছিল তোমাৰ এনেকে সিধা এনেকে ৰাইট এতিয়া আমি কি শিকিছিলো যে ইনডিউস পাৰ্টটো আমি ইয়াত নপঢ়ো আমি ওকে আমি আকৌ গভৰ্ণমেন্টৰ পাৰ্টটো পঢ়িম মানে অটোনমাস ইনভেষ্টমেন্টটো পঢ়িম ক্লিয়াৰ আচ্ছা আৰু এটা বস্তু
মই মাজতে মই কৈছিলোঁ যে ইনভেষ্টমেণ্ট আৰু ইনভেষ্টমেণ্টৰ ফাংচন কি হয়, মানে ইনভেষ্টমেণ্ট কিহৰ লগত ৰিলেটেড থাকে, সেইটো মই এনেকৈ বুজাইছিলোঁ। ৰেট অফ ইণ্টাৰেষ্ট, তো ৰেট অফ ইণ্টাৰেষ্টৰ লগত ইনভেষ্টমেণ্টৰ কেনেকুৱা ৰিলেশ্যন থাকে, ঠিক আছে, ডাউন শ্লোপে। যদি আমাৰ ৰেট যদি আমাৰ বাঢ়ে তেতিয়াহ'লে ইনভেষ্টমেণ্ট আমাৰ চব কমি যাব, ৰেট যদি বাঢ়ে দেন ইনভেষ্টমেণ্ট আমাৰ কমি যাব, ৰাইট। তো সেনেকুৱা বস্তু হৈ যাব ইয়ালৈকে।